দুই-তিনটা, ঠিক আছে? আজিৰ সভা আমাৰ মাজত উপস্থিত সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত ৰাইজাৰী ডাঙৰীয়া, শ্ৰী 24 সংখ্যক বড়োলেণ্ড দিৱসৰ আজি গৌৰৱময় দিনটো মই বিটিআৰবাসীক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ সভাত মই গুৰুদেৱ কালীচৰণ ব্ৰহ্মদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। মহান জাতীয়তাবাদী নেতা, বড়ো জাতিৰ অন্যতম পথিকৃৎ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আপোনালোক সকলোৱে জানে যে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত আৰু গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানী ডাঙৰীয়াৰ প্ৰচেষ্টাত বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল। প্ৰথম এই বিটিচি চুক্তিৰ বাবে বড়োলেণ্ডবাসীয়ে বিটিচি পাইছিলে। যে বিটিআৰৰ ৰাইজ ভালে থাকক, সকলো মিলা মিছা কৰি থাকক, কাৰণ বিটিআৰ চুক্তিৰ মূল উদ্দেশ্য আছিলে যে সকলো জাতি উপজাতি একেলগে বাস কৰিব, একেলগে থাকিব। কেইদিনমান আগতে আমি যেতিয়া বাগৰুম্বা নৃত্য গুৱাহাটীলৈ লৈ গৈছিলোঁ, 10,000 ছোৱালীয়ে বাগৰুম্বা নাচিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইমানেই আনন্দিত হৈছিলে যে তেখেতে বাগৰুম্বা নৃত্যৰ ছবি বা ভিডিঅ' তেওঁ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামত আপলোড কৰিছিলে। আৰু এই ফটো কিমান মানুহে চাইছে আপোনালোকে জানি আচৰিত হ'ব যে এই ফটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ টুইটাৰ, ছ'চিয়েল মিডিয়া, ফেচবুক, ইনষ্টাগ্ৰাম সকলোতে মিলি পৃথিৱীৰ 200 কোটি মানুহে বাগৰুম্বা নৃত্যৰ ভিডিঅ' চাইছিলে। আৰু মানুহে তুলনা কৰিছিলে যে চাইনাৰ অলিম্পিকৰ ইনগ্ৰেশ্যন আজিলৈকে পৃথিৱীত যিমান ডাঙৰ সাংস্কৃতিক অনুষ্ঠান হৈছে, এই বুলি ক'লে মানুহে কাৰ কথা কয় যে চাইনাৰ অলিম্পিক ইনগ্ৰেশ্যনৰ যিটো চেৰিমনি আছিলে সেইটোৱে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সাংস্কৃতিক অনুষ্ঠান আছিলে। কিন্তু আমাৰ বাগৰুম্বা নৃত্য চোৱাৰ পিছত মানুহে কৈছিলে যে চাইনাৰ অলিম্পিক ইনগ্ৰেশ্যন চেৰিমনিতকৈও বাগৰুম্বা নৃত্য আটাইতকৈ বেছি ধুনীয়া হৈছিলে। আপোনালোকে নিজে গুগল কৰিব, নিজে ChatGPT কৰিব আৰু আপোনালোকে নিজে দেখিব যে মানুহে ইয়াক কিমান তুলনা কৰিছে। ইলেকশ্যনৰ পিছত আমি সিদ্ধান্ত লৈছোঁ যে গুৱাহাটীত আমি বিহু লৈ গ'লোঁ, গুৱাহাটীত আমি ঝুমুৰ লৈ গ'লোঁ, গুৱাহাটীত আমি বাগৰুম্বা লৈ গ'লোঁ। এইবাৰ আমি নতুন দিল্লীলৈকে বাগৰুম্বা প্ৰদৰ্শনৰ কাৰণে আমি বাগৰুম্বাক লৈ যাম, বিহুক লৈ যাম, ঝুমুৰক লৈ যাম। ইতিমধ্যে আমাৰ প্লেনিং কমপ্লিট কৰিছোঁ। এইবাৰ আমি ঠিক কৰিছোঁ যে বেলেগে বেলেগে আমি নেদেখোঁ, আমাৰ গোটেই অসমখনক একেলগ কৰি একেদিনাই আমি বিহু দেখুৱাম, একেদিনাই দিল্লীত আমি ঝুমুৰো দেখুৱাম, একেদিনাই দিল্লীত আমি বাগৰুম্বাও দেখুৱাম, যাতে গোটেই ভাৰতখন অসম হৈ থাকে। এই আজি আমি এনেধৰণে আমাৰ অসমখনক আমি আগবঢ়াই লৈ যাব খুজিছোঁ। আমাৰ বড়োলেণ্ডত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বড়ো, ৰাভা, কোচ ৰাজবংশী, নাথ জনগোষ্ঠী, অসমীয়া ভাষী, শৰণীয়া কছাৰী, মৰাঠী, আমাৰ যিমান জাতি উপজাতি আছে, গোৰ্খা, বেংগলী ভাষী, সকলো একেলগে থাকিব লাগে, সকলো ভালে থাকিব লাগে আৰু আমাৰ বিটিচিখন আগুৱাই লৈ গৈ থাকিব লাগে। আজি
বিটিসিৰ চুক্তি 24 বছৰ হৈ গ'ল। গাড়ীত উঠোঁতে মই হাগ্ৰামাক কৈছো যে অহা বছৰ বিটিসিৰ চুক্তি 25 বছৰ হ'ব আৰু অহা বছৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ কৰি আমি বিটিসিৰ চুক্তিৰ 25 বছৰৰ কাৰ্যসূচী আমি পালন কৰিম। এটা ইচ্ছা আছে যে আমাৰ বিটিআৰৰ যোগাযোগ ব্যৱস্থা আৰু বিটিআৰৰ কমিউনিকেশ্যন ইয়াক যদি আমি ইম্প্ৰুভ কৰিব লাগে, আমাৰ ইয়াৰ নদীবিলাকৰ ওপৰত আমি দলং বনাব লাগিব, তেতিয়াহে আমাৰ বিটিআৰ বহুতখিনি আগবাঢ়ি যাব পাৰিব। আজিৰ সভাত হাগ্ৰামা ডাঙৰীয়াই কৈছে যে বিটিআৰত যদি ডাঙৰ মানুহ আহে কিবা ভাল কথা কৈ যাব লাগে। মোৰ মতেদি আজি বিটিসি হাগ্ৰামাই হৈছে আটাইতকৈ ডাঙৰ মানুহ, মই তাতকৈ ডাঙৰ মানুহ নহয়। কিন্তু যিহেতু মই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছো, মই এটা প্ৰতিশ্ৰুতি আপোনালোকক দিব খোজো যে অহা 2-3 বছৰত আমি হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু বিটিসি কৰ্তৃপক্ষ আমি নতুনকৈ 1000 কোটি টকা দিম বিটিআৰত দলং আৰু ৰাস্তা বনাবৰ কাৰণে। মোৰ কিমান ইলেকশ্যনৰ প্ৰতিশ্ৰুতি আছিলে লিষ্টত, কিন্তু অকল হাগ্ৰামাই বনাব নোৱাৰিব। ইলেকশ্যনত মই যিমান প্ৰতিশ্ৰুতি দিছিলো মোৰ কমিটমেণ্টখিনি তাত ইনক্লুড হ'ব লাগিব আৰু আমি একেলগে মিলি হাগ্ৰামাৰ কমিটমেণ্ট, হিমন্ত বিশ্ব শৰ্মাৰ কমিটমেণ্ট, দুইটা কমিটমেণ্ট পূৰা কৰিবৰ কাৰণে মই বিটিআৰত 1000 কোটি টকা ৰাস্তা আৰু দলং বনাবৰ বাবে আজিয়ে মই ইয়াতে ঘোষণা কৰিছো। ভালদৰে বেয়া হ'ব। ইয়াৰ লগতে বিটিসিৰ ইলেকশ্যনৰ সময়ত হাগ্ৰামা মহিলাই এটা প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ যুৱকসকলক উদ্যোগী কৰিবৰ বাবে তেওঁ 2 লাখ টকাকৈ আগবঢ়াব। বিটিসিৰ ফাণ্ডৰ পৰা যিমানখিনি কৰিব। মই আজিৰ সভাত এটা কথা ক'ব খুজিছো যে বিটিআৰত উদ্যোগ কৰিবলৈ আগবাঢ়ি অহা, ব্যৱসায় কৰিবলৈ আগবাঢ়ি অহা 15,000 ল'ৰা-ছোৱালীক মই 2 লাখ টকা কৰি সহায় কৰিম। কোনো বেংকৰ মৰ্গেজ নালাগে, কোনো কথা নালাগে, মাত্ৰ হাগ্ৰামাই লিষ্ট দিব, মই 2 লাখ টকা কৰি 15,000 ল'ৰা-ছোৱালীক মই আগবঢ়াম, যাতে আমাৰ বিটিআৰত উন্নতি হ'ব পাৰে, ল'ৰা-ছোৱালীয়ে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে আৰু আমাৰ বিটিআৰত এটা যাতে সেৱাৰ পৰিৱেশ, বিটিআৰত এটা অৰ্থনৈতিক উন্নয়নৰ পৰিৱেশ লৈ আহিব পাৰে। মই ছেক্ৰেটেৰিয়েট আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে। মই প্ৰথমতে এটা কথা নিশ্চিতভাৱে কম, কেইদিনমান আগতে আমাৰ কোকৰাঝাৰত আদিবাসী সম্প্ৰদায়ৰ লোক আৰু আমাৰ আন সম্প্ৰদায়ৰ মাজত যেতিয়া কিছু গণ্ডগোল হৈছিল, তেতিয়া যি ধৰণে বড়োভূমিৰ ৰাইজে নিজৰ ভিতৰতে আলাপ আলোচনা কৰি বড়োলেণ্ডত শান্তি অব্যাহত ৰখাৰ বাবে কাম কৰিলে, তাৰ বাবে মই সমগ্ৰ বিটিআৰৰ ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাইছো। আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়াই যি ধৰণে বিটিসিৰ শান্তি অনাৰ বাবে আকৌ এবাৰ নেতৃত্ব ল'লে, তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছো। সেইকেইটা দিন মই ছুইজাৰলেণ্ডৰ ডেভছত আছিলো অসমৰ বাবে উদ্যোগীকৰণৰ বাবে। মই মনতে ভাবিছিলো যে মই এদিন ছুইজাৰলেণ্ডত থাকি কোকৰাঝাৰলৈকে ঘূৰি আহিব লাগিব, গণ্ডগোল ডাঙৰ হ'ব, গণ্ডগোল বেছি হ'ব।
যে দাদা তই তাতে থাক, কোকৰাঝাৰত আমি ঠিক কৰি ল'ম, আমি শান্তি আনিম, তই চিন্তা কৰিব নালাগে। আৰু সঁচাকৈ তেখেতে মোক যেনেকে কথা দিছিলে, কোকৰাঝাৰত লগে লগে শান্তি স্থাপন হ'ল আৰু আমাৰ সকলোৱে তাত সহযোগিতা কৰিলে। মই পুনৰবাৰ মোৰ হৃদয়ৰ পৰা বিটিয়াৰবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আমাৰ বিটিয়াৰ বিভিন্ন জাতি আৰু উপজাতিৰ মিলনভূমি। আমি বিচাৰো যে বিটিয়াৰৰ সমস্যা, বিটিয়াৰৰ সম্ভাৱনা বিটিচি কৰ্তৃপক্ষই সদায় সমাধান কৰি থাকক। ৰাজ্য চৰকাৰে আমি দূৰত থাকি টকা পইচা দি মাত্ৰ সহায় কৰিব বিচাৰো আৰু বিটিআৰৰ যাতে বিটিচিয়ে নিজে সদায় শক্তিশালীভাৱে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি সদায় কামনা কৰোঁ। বিটিআৰৰ এইবাৰ ইলেকশ্যনৰ সময়ত মই বিটিচিৰ গাঁৱে ভূঞে গৈছিলোঁ। বিটিচি এখন নদী মাতৃকা অঞ্চল। বিভিন্ন নদীয়ে আমাৰ বিটিচিৰ বিভিন্ন স্থানত যোগাযোগসমূহ বিচ্ছিন্ন কৰি ৰাখিছে। সেইবাবে মই আৰু আমি সকলো বিটিচিবাসী একেলগে থাকি সমন্বয়েৰে থাকি আমি আমাৰ বড়োলেণ্ডক আগুৱাই লৈ যাম আৰু আমি সকলোকে একেলগে থকাৰ এটা সুবিধা কৰি থাকি সেইখন মই আৰু এটা গিফ্ট দি আৰু এটা উপহাৰ দি মই সামৰণি মাৰিব খুজিছো। আমাৰ বড়োলেণ্ডৰ বহুত পেচেণ্ট চেন্নাইলৈকে যায় ট্ৰিটমেণ্টৰ কাৰণে। সেইকাৰণে বড়োলেণ্ড টেৰিটৰি কাউন্সিলত আমি টকা দিম চেন্নাই যাতে এটা বড়োলেণ্ড গেষ্ট হাউচ নিৰ্মাণ কৰিব পাৰে। ভাল ঠিক আছে। তেতিয়াহ'লে মই কি কৰোঁ? ৰাস্তা বনাবৰ কাৰণে, দলং বনাবৰ কাৰণে কিমান টকা দিম? কিমান টকা দিম? 1,000 কোটি টকা। কিন্তু মোৰো লিষ্ট থাকিব লাগিব। ঠিক আছে। দ্বিতীয়তে বড়োলেণ্ডৰ 15,000 ল'ৰা ছোৱালী আমি 2 লাখ টকা কৰি দিম। এইটো লিষ্টত মোৰ নাথাকিলে কথা নাই, খালি বড়োলেণ্ডৰ যুৱকটো গতি থাকিলে হ'ব। তৃতীয়তে আৰু কি কৰোঁ যে ভাগৱতক এইবাৰ আমি দিল্লীলৈকে লৈ যাম পাক্কা। আৰু লাষ্টত আমি কি কৰোঁ যে চেন্নাই কলিকতাত বিটিচি গেষ্ট হাউচ আছে, দিল্লীত বিটিচি গেষ্ট হাউচ আছে। এইবাৰ চেন্নাইত আমি বিটিচি গেষ্ট হাউচ নিৰ্মাণ কৰিম। হ'ব? চব ঠিক আছে? মই ঠিক কৈছোঁ নে?